পৰিয়াল বৰগৈ আহিছে। পঞ্চম শ্বহীদৰ আহিছোঁ খবাং বাগানলৈ। এই পঞ্চম শ্বহীদ 5 জুনৰ স্মৰণীত আজি বছৰীয়া কাৰ্যসূচী পালন কৰা হৈছে। দাদা ফুলমণি কালন্দী তেখেতৰ শ্ৰদ্ধাঞ্জলি দিয়া হ'ল। ৰাধে নায়ক ইয়াকো শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। সঞ্জু কিষাণ সঞ্জু কালন্দী ইয়াকো শ্ৰদ্ধাঞ্জলি দিয়া হ'ল। অসম চাহ জনজাতীয় ছাত্ৰ সন্থাৰ তৰফৰ বতলা শাখাৰ সৌজন্যত এইটো কাৰ্যসূচী পালন কৰা হৈছে। সঞ্জীৱ খাৰিয়াৰ স্মৰণী নিকলাছ মিঞ্জৰ সোঁৱৰণিত সকলোৱে এক বিশেষ পদক্ষেপ লৈছে। 5 জুনৰ শহীদ স্মৰণীয় এই বছৰীয়া কাৰ্যসূচীত মই উপস্থিত হৈছোঁ। আমি এটা কথা অকল দান কৰমণি কাটি অতি শীঘ্ৰে এই 5 জনৰ যি ক্ষতিপূৰণ একালীন সাহায্য হিচাপে পূৰণ কৰিব লাগে। নহ'লে এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ, তেখেতৰ কাৰণে আমি অসম চাহ জনজাতি সদায় থিয় হৈ থাকিম আৰু সদায় থিয় থাকিম। তেখেতক এটাই কথা স্পষ্ট, আৰু আমাৰ অসম চৰকাৰৰ যি হিমন্ত বিশ্ব শৰ্মা, সঞ্জয় কিষাণ ডাঙৰীয়া, এইটো যি আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যেতিয়া